গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, দেখালোঁ, ৰুটি চাহ খালোঁ। ডেইলিতো ৰুটি চাই আমাৰ। আৰু এতিয়া ছাদৰ ওপৰত আহিছোঁ কাৰণ কিবা কিবি শুকা দিলোঁ ৰ'দত। আহক দেখাই আছোঁ কি কি শুকা দিলোঁ। কিছুমান বস্তুৰ কাৰণে নহয়, ৰ'দৰ দৰকাৰ। জলকীয়াখিনি শুকা দিলোঁ কাৰণ আজি শুকালে শুকাই যাব, মানে মচমচীয়া হৈছে। আৰু চাউলৰ গুড়ি আছিল, চাউলৰ গুড়ি শুকা দিলোঁ। এইটো এটা ইয়াত ধূলি বালি নাই, সেইকাৰণে শুকা দি এনে থৈ দিছোঁ। আৰু দেখিছেনে ৰ'দ, বাপৰে বাপ, ৰাতিপুৱা ইমান ৰ'দ ওলাইছে নহয়। আজি হাট বাৰ, শুক্ৰবাৰ, সেইকাৰণে ইমান মানুহ। আমাৰ ইয়াতে হাট হয় নহয়। তলত যাম, কাম আছে বহুত। মাছ ঠাচবিলাক কাটি ল'ম, কাপোৰ কেইটামান ধুই দিম, মোৰ ডেইলি ৰুটিন। পাকঘৰত সোমালোঁ আৰু ৰ'দটো দেখিছেনে, বাপৰে বাপ, বাঢ়ি আছে বাঢ়ি আছে, ইমান ৰ'দ ওলাইছে নহয়। আৰু যিয়ে নহওক, খোৱা দোৱাটো কৰিবই লাগিব। মাছ কাটা হৈ গ'ল। মাছ দুটা কিন্তু মই কাটা নাই, আমাৰ ঘৰত নহয়, প্ৰায় মাইকী এটা আহে, 2 দিন 3 দিন পিছত আহে, কেতিয়াবা এসপ্তাহ পিছত আহে মুঠতে, মানে বহুত দিনৰ পৰা আহে। তাই কাটি দিলে, আজি আহিছে। আজি হাটবাৰ কৰি বেছি আহে। সৰু মাছটো কাটি দিলে। আৰু এইটো ইলিচ মাছটো ল'ৰা খায়, সেইকাৰণে তাৰ কাৰণে লৈ আহে। 2টা মাছে কাটি দিলে। আৰু স্পেচিয়েল মোৰ পচন্দৰ কচুৰ লতা, সেইটোও বাছি দিলে। মই কিন্তু এইবিলাক বস্তু খাবলৈ পাওঁ, বাচা ঠাচা কৰিব নোৱাৰোঁ, সেইকাৰণে আহিলেহে খাবলৈ পাওঁ। বাছি দিলে। এইটো নহয়, মোৰ ননদে যে পঠাই দিছিল, সেইটো লতা হয়, কচুৰ লতা। আৰু লাই শাক, সেইটো হয়, ননদে যে পঠাই দিছিল। লাই শাক দি মাছৰ চচ্চড়ি বনাম আৰু কচুৰ লতা দি মাছৰ চচ্চড়ি বনাম। তেনেহ'লে ব্লগটো চাই থাকক। কেইটামান কাঁহী বাতি আছে চাহ খোৱা, এইকেইটা ধুই চুই ল'ম। আৰু বিছনাৰ চাদৰবিলাক নহয়, আজি ধুই দিম। 2টা চাদৰে ঘৰটো ঝাৰু লৈছোঁ, মোচা নাই, ঝাৰু দি লৈছোঁ 2টা ৰুমে। পাকঘৰটো ঝাৰি দি দিওঁ। ঘৰটো নহয়, মাছ কাটা হৈছে, সেইকাৰণে মুচিয়ে দি গ'লে। আৰু নাই, গৈছে, আধা ঘণ্টামান কাটি কুটি দি গ'লে। তেনেহ'লে চাই থাকক ব্লগটো শেষলৈকে। আজি আৰু এটাকৈ ৰান্ধা বাঢ়া দেখাব নোৱাৰিলোঁ, কাৰণ গৰমতে নহয় একদম নাজেহাল অৱস্থা হৈ গৈছে। এতিয়া বনাই আছোঁ মই কচুৰ লতা দি সৰু মাছ দিছোঁ আৰু কচুৰ লতা দিছোঁ, যি মছলা লাগে দি দিছোঁ। আৰু চব্জি হৈ গৈছে, 2টা চব্জি হৈ গৈছে, আহক দেখাই আছোঁ। এইটো হৈছে শাক দি মাছৰ চচ্চড়ি বনাইছোঁ, লাই শাক দি, দেখিছেনে। আৰু ইলিচ মাছটো হৈ গৈছে। এইটো হৈছে ইলিচ মাছটো হৈ গৈছে, মানে সৰিয়হ দি বনাইছোঁ, সৰিয়হ ইলিচ। আৰু এতিয়া বনাই আছোঁ কচুৰ লতাটো। তাৰপিছত কেইটামান কাপোৰ আছে বাথৰুমত, ধুই ল'ম। আৰু ঘৰ দুৱাৰবিলাক ঝাৰি ল'লোঁ আকৌ। আৰু কেইটামান কাপোৰ আছে, কাপোৰ তিয়াই থৈছোঁ, ধুই ল'ম এতিয়া। আহি আছোঁ গাইজ, আপোনালোকে ব্লগটো চাই থাকক। দুপৰৰ ৰান্ধা কমপ্লিট। এটা ভাত আছিল, কচুৰ লতা, এইটোও হৈ গ'ল, আৰু ভাতো হৈ গ'ল। দুপৰীয়াৰ কাম শেষ আৰু খোৱা দোৱা হৈছে। ল'ৰাও খাইছে, হাজবেণ্ডো খাইছে, মই ভাত খোৱা নাই। এতিয়া ভাত খাম। ভাত ওলাই লৈছোঁ, ভাত, চব্জি, কচুৰ লতা, ইলিচ মাছ আৰু শাকৰ চব্জি। এতিয়া ভাতকেইটা খাই লওঁ। খাই আহি আছোঁ একেবাৰে আবেলি। আপোনালোকে ব্লগটো চাই থাকক। হাই গাইজ, সন্ধিয়া আহিলোঁ। এতিয়া গাখীৰ গৰম কৰি আছোঁ। আজি আগৰ গাখীৰ নাই, গাখীৰ আনিছে। আৰু ল'ৰা পঢ়ি আছে, তাৰ নহয় এক্সাম আৰম্ভ হ'ব মানডেৰ পৰা, সেইকাৰণে। সন্ধিয়া ল'ৰাই দেউতাক ফোন মাৰি এইবিলাক লৈ আহিলে। আৰু তাই নহয় বাহিৰা বস্তু ইমানে খায়, সেইকাৰণে লৈ আহিলে বৰা আৰু মিছা মাছৰ চপ, দেখিছেনে, মানে বৰা হয়, পকৰা বুলি কওঁ। আৰু লিটি আনিছে সন্ধিয়া। মই কিন্তু এইবিলাক বস্তু ইমান এটা ভাল নাপাওঁ, সেইকাৰণে মই বেছি নাখাওঁ। আৰু লিটি আনিছে। এতিয়া চাহ খাম, চাহ খাই আহি আছোঁ। আৰু চাহ বনাইছোঁ, লগতে আলহী আহিছে, 2টামান আলহী আহিছে, লগতে খাম, দেখুওৱা নাই আপোনালোকক। হাই গাইজ, নেক্সট দিন আহিলোঁ। ৰাতিপুৱা ৰুটি বনাই আছোঁ। ৰুটিটো আমাৰ ডেইলি লাগে, ডেইলি ৰুটিন ৰুটি। আৰু ৰুটি বনাই আছোঁ, লগতে কলাও আছে, কল দি খাব। আৰু চাহ বনাই আছোঁ, আৰু বনা হৈ গ'ল। এতিয়া চাহ খাম। ৰুটি লৈছোঁ, এটা কল লৈছোঁ আৰু চাহ লৈছোঁ। ৰাতিপুৱা চাহটো নাখালে নহয়, দিনটোৱে যেন নাযায় নহয়। আৰু তৎক্ষণাতে লৈ আহিলে বজাৰ। আমাৰতো ৰাতিপুৱাই বজাৰ আনে, মাছ আনিছে, ৰৌ মাছ আনিছে, লগতে ইলিচ মাছ আনিছে। মানে
আগৰ দিনা ইলিচ মাছ আনিছিল, আজিও আনিছে, কাৰণ আমাৰ ইয়াত নহয় আজিকালি ইলিচ মাছৰ বাহাৰ মানে ডেইলি পোৱা যায়। তাৰ কাৰণে মানে সৰিয়হ তিয়াই থৈছোঁ, মছলাখিনি তিয়াই থৈছোঁ, জলকীয়া আনিছে, বজাৰ আনিছে, ভল আনিছে, শাক আনিছে। যিবিলাক কাটিম তাৰ আগতে ঘৰ দুৱাৰবিলাক চাফা কৰি দিওঁ। ল'ৰাও আছে ঘৰতে, স্কুল বন্ধ, মানে এক্সামৰ কাৰণে 2 দিন বন্ধ দিছে। ঘৰতে তাই পঢ়াটো নপঢ়ে, কিন্তু অলপ চলপ কিতাপটো লৈ বহি আছে, বুকটো লৈ এয়া দেখিছেনে। তাৰপিছত মই চব্জিবিলাক কাটি আছোঁ, কাৰণ ঘৰ দুৱাৰ চাফা কৰিলোঁ গোটেই। আৰু এতিয়া 11টামান বাজে, বেছি দেৰিও হোৱা নাই। আৰু ঠাণ্ডা দেখিছেনে, গৰমৰ কাৰণে ঠাণ্ডাই। চব্জি কাটিলোঁ, মাছ ঠাচবিলাক কাটি কুটি ল'লোঁ। এতিয়া ৰন্ধা বঢ়া কৰিম। তাৰ আগতে 2টামান কথা কওঁ, কাৰণ বিল্ডিঙত থাকি নহয় মজা বুজিলোঁ। ইমানেই গৰম লাগে, কি ক'ম আৰু। ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল থাকি। আগতে যদি ভাবিলোঁ হয় এনেকুৱা গৰম লাগে, তেতিয়া ইয়াত বিল্ডিঙত নাহিলোঁ হয়। নেক্সট বাৰ গৰম অহাৰ লগে লগে ভাবিব লাগিব, নহ'লে এনেকৈ থকা নাযাব। ৰাতি নহয় টোপনিয়ে ধৰে, কিন্তু শুবলৈ নোৱাৰোঁ, ইমানেই গৰম লাগে। কি কৰিম, আছোঁ যদি এতিয়াতো এমাহ পিছত অলপ অলপ ঠাণ্ডা আহিবই। নেক্সট বাৰ গৰম অহাৰ লগে লগে ভাবিব লাগিব কিবা এটা। যিয়ে নহওক, এতিয়া ৰন্ধা বঢ়া কৰোঁ, খাবতো লাগিবই যিমানে গৰম নহওক। কি ৰান্ধিম দেখাম আপোনালোকক, ব্লগটো শেষলৈকে চাই থাকক। গাইজ, ৰন্ধাৰ আগতে ছাদৰ ওপৰত আহিলোঁ, কাৰণ কেইটামান বস্তু শুকাই দিছোঁ। জলকীয়াটো গুড়ি কৰিবই পোৱা নাই, আজি দিম বুলি ভাবিছোঁ। জলকীয়া গুড়ি কৰিম, লগতে চাউলৰ গুড়ি শুকা দিছোঁ, সৰিয়হ শুকা দিছোঁ, জিৰা ধুই শুকা দিছোঁ ৰ'দত, শুকাই গৈছে দেখিছেনে। আৰু আজি শনিবাৰ, সেইকাৰণে বাজাৰ থাজাৰ ইমান মানুহ নাই, বন্ধ, দোকানবিলাক বন্ধ দেখিছেনে। আৰু মানুহ ইমান নাই। বাপৰে বাপ, অলপো বৰষুণ নিদিয়ে। বৰষুণ অলপ দিলে ভাল হয়, ইমান গৰম নহয়। এতিয়া ৰন্ধা বঢ়া কৰিম, তলত যাওঁ। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল। এইটো হৈছে শাক ভাজি, আজি আৰু দেখুওৱা নাই, ডাইৰেক্ট দেখালোঁ। মাছ, ইলিচ মাছটো এনে বেহৰ দি বনাইছোঁ। ইপিনে বনাই আছোঁ ভল আৰু ৰৌ মাছ, চব্জি হৈ গ'ল। আৰু ইপিনে হৈছে ভাত। তেনেহ'লে আহি আছোঁ খোৱাৰ সময়ত, আপোনালোকে ব্লগটো চাই থাকক। ৰন্ধা বঢ়া হৈছে বহুত আগতে দেখিছেনে, বতৰটো অলপ মানে ৰ'দটো কমিছে। ৰন্ধা বঢ়া কৰি নহয় শুই আছিলোঁ, কাৰণ বহুত আগতে ৰন্ধা বঢ়া হৈছে। এতিয়াহে ভাত খাম, কাৰণ গা চাও ধোৱা নাই, কাপোৰ কানি আছিল কেইটামান ধুই দিলোঁ। আৰু এতিয়া ভাত খাম, ভাত লৈছোঁ, শাক ভাজি লৈছোঁ, মাছটো কি বনাইছোঁ দেখাইছোঁ। মাছটো এইটো, আৰু এইটো হৈছে ভল দি মাছ লৈছোঁ অলপখিনি। আৰু এইটো হৈছে স্পেচিয়েল বস্তু, মানে চালাড, শুকান জলকীয়া দি সানি চালাড বনাম। ভাত খালোঁ, ভাত খাই এয়া চাদৰ ওপৰত আহিছোঁ, এতিয়াহে ৰখা। হাই গাইজ, দুপৰীয়া ভাত খালোঁ, খাই লৈ এয়া চাদৰ ওপৰত আহিছোঁ, এতিয়াহে ৰখা। ধুনীয়া বতাহ দিছে, আহক দেখাই আছোঁ আপোনালোকক। দেখিছেনে, ধুনীয়া বতাহ দিছে, ডাৱৰীয়া বতৰ হৈছে, বৰষুণ পৰিবই নেকি। মোৰ কাৰণে নহয়, এতিয়াহে গা ধুলোঁ। আৰু এয়া কেইটামান পিঠা বনাইছোঁ দেখিছেনে, ভাপা পিঠা বনাই আছোঁ। বতৰ দেখিলোঁ ডাৱৰীয়া, সেইকাৰণে। লগতে আবেলিয়ে চাহ খাম। এতিয়া চাহ বনালোঁ, পিঠা বনালোঁ। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম, কাৰণ ব্লগটো নহয় ডাঙৰ হৈ গৈছে।